তোমাক কিমান দিন লাগিলে বনাবলৈ এইটো? Approximately 1 month. তোমাৰ নাম কি আছিলে? Angira Parashar. বঢ়িয়া, অল দ্য বেষ্ট। Thank you. Namaskar. It's a pleasure to meet you. I repeat, I'm pleased to welcome you to Polster Academy. কোন ক্লাছৰ পঢ়া? ক্লাছ 5ৰ ষ্টুডেণ্ট আৰু বনাই আছে ফুচকা। স্কুলৰ ক্লাছ নকৰি বহাইছে এখন বজাৰ। কিয় বজাৰ বহাইছে তাৰো কথা আছে। এই গোটেই কথাখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু মই আছোঁ বৰ্তমান চৰাইদেউ জিলাৰ পলষ্টাৰ একাডেমি। এইফালে বহিছে বজাৰ। ষ্টুডেণ্ট কোন ক্লাছত পঢ়া? ক্লাছ 6ৰ। কি আছে? इधर पे अभी आपको खाना नहीं, ये आपका बर्गर पेस्ट्री है सर। অ' ৰাম, বাৰ্গাৰ পেষ্ট্ৰি চব বনাইছে। আহক আমাৰ লগত এফালে দেখাই দিছোঁ। এখন বজাৰ কি পায় ইয়াত? यार इससे गाजर का हलवा, दही पापड़ी चाट। গাজৰ হালৱা কেইটকা? गाजर हलवा 20 टका, আৰু এইটো दही पापड़ी चाट 20 टका हाफ प्लेट, 30 टका फुल प्लेट। চানা सना মানে ঝালমুড়ি। কোন ক্লাছত পঢ়া? মই ক্লাছ 9। তুমি? আমিও ক্লাছ 9 একেলগে ক্লাছ 9। গোটেইখিনি নাই ন? আৰু আছে, আৰু দেখাম এফালে। মুঠতে পুৰা ধামাকা বজাৰ চলি আছে সোণাৰী পলিষ্টাৰ একাডেমি চৰাইদেউ জিলা। এফালে দেখাইছো ইয়াত কি পায়? ইয়াত ফুচকা পায়। ফুচকা ইহঁতক দেখাই দি খাব আহিছে। নাখায় নি? মই খাম। এইফালে দেখাই দিয়ক। এই কাষ্টমাৰো এহেঁতি মানে। আমি কাষ্টমাৰ। ইয় হেল্ল' গাইজ, দিছ ইজ আজি কেলে হৈছে বজাৰ কেলে হৈছে? আজি মানে এনিভাৰ্চাৰী, মানে 24 বছৰ হৈছে। 24 বছৰ হৈছে। বঢ়িয়া। এইফালে ভাল ভাল। এইফালে বিকি আছে ফুচকা পানীপুৰি। কেইটকা? 10 टका 10 टका 5টা 10 টকাত 5টা বিকি আছে এইফালে। আৰু গোটেই বস্তুটো চব আজিৰ পৰা বজাৰ হৈ আছে মানে। আজি ক্লাছ নাই, আজি হৈছে ইয়াত অকল বজাৰ বহিব। এইফালে এফালৰ পৰা দেখাই গৈছো। ইয়াত কি ওলাইছে? এইটো কি হয়? ফুচকা ফুচকা পুৰা দৈ চৈ দি বনাইছে, মজা। বলক আৰু দেখাই আছে। এইখিনি ইয়াত আছে। এইটো কি পিঠা? এইটো কেক কেইটকা? 5 टका 5 টকা কেক। আৰু এইটো কি নাম? খজুৰ। এইটো কোনে বনাই? মায়ে বনাইছে নেকি? মা আৰু বৰমা বনাই দিছে। মা আৰু বমাই বনাই দিছে। এইটো বিকি আছে। ব'লা আৰু দেখাই আছো। আৰু আগত এখন আপোনালোকক মই আগত দেখাইছিলো মই এখন চৰকাৰী স্কুলৰ ভিডিঅ', আৰু এতিয়া দেখাই আছো এখন প্ৰাইভেট স্কুল। আৰু ইয়াতো হৈ আছে বজাৰ কিয় হৈ আছে এইটো আপোনালোকক মই লাষ্টত ক'ম। এতিয়া জাষ্ট এনজয় কৰি থাকক বস্তুখিনি চাওক ল'ৰা ছোৱালীখিনিৰ লগত। এইফালে আকৌ ফুচকা কেইটকা? 10 टका 10 টকা 4টা। ইয়াত কি? এইটো তেতলি পানী। তেতলি পানী খতম হৈ থাকিলে। পাপড়ি চাট নৰ্মেল টু 20 টকা আৰু দহি পাপড়ি চাট টু 30 টকা। কোন ক্লাছত পঢ়া? ক্লাছ 4। নামটো কি? শেখশী পাল। বঢ়িয়া, থেংক ইউ। আৰু এইফালে বিক্ৰী কৰিব আনিছে। এইটো দাম কিমান? এইটো 150 150 মাত্ৰ। আৰু এইটো 120 120। কোনে বনাইছে? এইটো মোৰ মায়ে আৰু মই বনালো। বঢ়িয়া। আৰু এখন হয়ফালে চাওক শৰাই এখন বনাইছে খুব ধুনীয়াকে। এইবোৰ কি? এইটো থাৰ্মকল দি ন? আৰু এইটো গছজোপা ধুনীয়া বনাইছে। কি নামটো কি তোমাৰ? মোৰ নাম দেৱাংশু দাস। আৰু এইবাৰ এখন দোকানত বিকিছে আচাৰ। এইটো আচাৰ কেইটকা? 20 20। কোনে বনাই দিলে আচাৰটো? মা মায়ে। কি নাম তোমাৰ? ধৃতিমান পাল। কোন ক্লাছত পঢ়া? 6 6ত। গোটেইকেইটা 6 নেকি? গোটেইকেইটা। এইটো কি হয়? এইটো পাটি চবদা। কি নাম? পাটি চবদা। পাতি চবদা দাম কেইটকা? 10 টকা। এইটো দেখাই দিয়া। এইটো বৰ ধুনীয়া বস্তু বনাইছে। এইটো কোনে বনাই দিলে? মায়ে আৰু মই। মা আৰু মই বনাইছো বুলি দাম কিমান? 10 টকা 10 টকা। পুৰা ধামাকা বজাৰ চলি আছে চৰাইদেউ জিলাৰ সোণাৰী পলষ্টাৰ একাডেমি। কিয় এইখন বজাৰ হৈ আছে সেই কথাটো এতিয়াও নকওঁ, আৰু অকণমান দেৰি অপেক্ষা কৰক। এইফালে মা সন্থা মানে তুমি কি বিকিছা? ছোলে আৰু বইলেট। চলা বিকিছে। আৰু এইফালে বইলেট চব 10 টকা নেকি? 20 টকা 20 টকা। কোন ক্লাছত পঢ়া? ক্লাছ 4। ক্লাছ 4। আৰু এইফালে দেখাই দিয়ক। এইফালে এইবোৰ কি বস্তু? কোনে বনালে এইটো? এইবোৰ মই বনালো। এজনী আমাৰ সৰু বেটি। নামটো কৈ দিম। মোৰ নাম অংগজা ৰাজখোৱা। আচ্ছা, লগত মাকহঁতে হেল্প কৰি দিব লাগিছে। এইটো কি হয়? ধুনীয়া বনাইছে। এইটো চব না ফুচকা কেইটকা? 10 টকা। 10 টকা কেইটা? 10 টকা 5টা। দিয়া মোক 5টা দিয়া। আৰু মই এতিয়া ফুচকা খাম এখন স্কুলত। আৰু এখন হৈছে এখন ব্যক্তিগত খণ্ডৰ স্কুল। আৰু এইখন স্কুল হয় চৰাইদেউ জিলাৰ সোণাৰীত পলষ্টাৰ একাডেমি। কিয় এই কাম হৈ আছে এই কথাটো মই আপোনালোকক অলপ পাছত ক'ম, কিন্তু ভিডিঅ'টো আপোনালোকে চাই থাকক। কোন ক্লাছৰ পঢ়া? মই ক্লাছ 5ৰ ষ্টুডেণ্ট আৰু বনাই আছে ফুচকা।
কোনো এটা কথা আপোনালোকে ডেইলি আহিলে কিন্তু ইয়াত ফুচকা নাপাব আজি এটা বিশেষ কাৰণ আছে আৰু সেই কাৰণেহে আজি এইখন স্কুলত বহিছে এখন বজাৰ অকল বজাৰে বহা নহয় ভিতৰত আৰু বহুত কিবা কিবি আছে গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক गोलगप्पा और पानी पूरी चाय चाउमीन चना चना मिक्स चना और पानी और चाउमीन पापड़ी चाट भेलपुरी এই ধেৰ বস্তু আছে আজি কেলে বিকিছা আজি এক্সিবিশন লাগিছে আমাৰ কি কাৰণে লাগিছে এইটো আমাৰ শিকাই কি কেনেকুৱা আমাৰ আজি 24 years হ'ল হা আৰু কি হৈছে আজি আজি ক্ৰাফট হৈছে এইটো সায়েন্স এক্সিবিশন লাগিছে ফৰা তুমি কোন ক্লাছত পঢ়া ক্লাছ 4 ক্লাছ 4 আৰু এইকেইটা তুমি কিহত পঢ়া এইটো 5 এইকেইটা ন বঢ়িয়া আৰু তুমি কি খাবলৈ আহিছা হা? নামটো কৈ দিয়া কি খাবলৈ আহিছা गोलगप्पा নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া My name is Sri Kalpit Kapil Setia. তোমালোকে কি বিকিছা আমি চাট বিকিছো অ চাট পানীপুৰি আলু চপ মটৰ আৰু বুট আৰু ঠেকুৱা আৰু মুড়ি লাডু কিমান বিকিলা আজি বিকিলো এতিয়া আপোনাক দেখাই নাই দিলাম কৰা, হিচাপ নাই কৰা। হিচাপ নাই কৰা আচ্ছা আজি কেলে লিখা দে বিকিছা আজি স্কুলৰ 24th ইয়াৰ কমপ্লিট হ'ল অ আৰু দেখাই দিয়া এই বাক্স লিখা দে দুটা বক্স আছে যে এটা খুচৰা থাকিব এটা নৰমেল অ আচ্ছা বঢ়িয়া আৰু কি আছে প্ৰগ্ৰাম আজি আৰু ফেশ্বন শ্ব' হ'ব অলপ পিছত তোমালোক हो रहा है? কোন ক্লাছত আমি এইটত बच्चे तो कौन सी क्लास में 5 हाँ A5 বঢ়িয়া অল দা বেষ্ট थैंक यू ক্লাছ 7 ৰ ছাত্ৰীয়ে বনাইছে তুমি বনাবা এইবিলাক নামটো কৈ দিয়া My name is Angira Parashar. I read in class 7 and this is my project, it's Space Shuttle Launching Model. I have designed this model to inspire kids to learn more about space, spacecraft, etc. Now let me show you how it works. what is this So this is a 6-wheel disaster car. So assume that wherever there is a disaster like earthquake or landslide, the roads become very rocky and very rugged, and so normal cars cannot travel on those roads. But this car can travel on those roads to transport medicine, food, water to the people at the location where the disaster has happened. So you are operating through mobile এইটো কি বনাইছে এইটো সোলাৰ ট্ৰেইন হয় যোনটো সোলাৰেদি মানে ইউজ হয় আৰু এইটোত আপুনি যেতিয়া সোলাৰ এনাৰ্জি পাব তেতিয়াহে এইটো মানে ইউজ হ'ব আৰু এইটোত মানে এইটো কাৰণে ইউজ কৰা হয় যেহেতু এতিয়া আমাৰ ট্ৰেইন বিলাকে বেছিভাগ পলিউশ্যন হেৰি কৰে আৰু এইটো দি এনেকুৱা হয় যে এইটো পলিউশ্যন ইউজ নকৰে এইটো ৱাটাৰ চাইকেল এইটো নন ৱৰ্কিং মডেল হয় য'ত মানে ৱাটাৰ চাইকেলটো কৰি দেখাব বিচাৰিছে যে ইয়াৰ পৰা ভেপাৰ যায় আকৌ ৰিচাইকেল হৈ ইয়ালৈ আহে সেইটোৱে এইখন এম্বুলেঞ্চ যোনটো মানে এটা ৱেষ্ট মেটেৰিয়েল কাৰ্ডবোৰ্ড সেইবিলাকেদি বনোৱা হৈছে এইবিলাক LED জ্বলোৱা হৈছে কিন্তু ইয়াত কানেকশ্যন নোহোৱাৰ কাৰণে এইটো জনা নাই এইটো সোলাৰ নন ৱৰ্কিং মডেল ইয়াত দেখাব বিচাৰিছে যে ক'ত কি ভাগে গৃহখিনি আছে এইটো সোলাৰে তাত এইটো ৱৰ্কিং কৰে কিন্তু ইয়াত কাৰেণ্ট নোপোৱাৰ কাৰণে এইটো ৱৰ্কিং কৰা নাই এইটো এনেকে ৰাউণ্ড হয় সিমান মানে সূৰ্যৰ চাৰিওফালে গোটেইকেইটা ঘূৰি আছে অৰ্বিটত নিজৰ হেৰিত গৈ আছে My name is Kanjalipi Kaur. I am class 8. তুমি কি বনাইছা মই গণেশ তাৰপিছত এইটো মণ্ডালা উইথ গাৰ্ল তাৰপিছত এইটো অইল পেষ্টেলে দিয়া এটা আৰ্ট আৰু এইটো কিং ফিচাৰ এইটো তুমি নিজে বনাইছা এইটো পেন আৰু পেঞ্চিল কালাৰ দি পেন্সিল আৰু পেন না এইখিনি কি দিছা আৰু এয়া কি হয় এইটো পেন ইচ কেছ এইটো মই এজনী ছোৱালীক দেখাব বিচাৰিছো অকল কলম দি য়েছ কলম দিয়া কি পুৰা মজা হৈছে আৰু এইটো এটা মাৰ্কাৰ পেন দি আঁকিছো এইটো মাৰ্কাৰ পেন আৰু এইটো ভাতো আমাৰ ঘৰৰ ওচৰতে যিহেতু দেখিছিলো আৰু এইটো মধুবাণী আৰ্ট কি নাম মধুবাণী এটা কিমান দিন লাগিলে লগালগ কাটে নাকি এইটো মোৰ 2.5 hour লাগিছে এইটো এইটো পিকক উইথ মণ্ডালা এটা কি দিয়া দিছা পেন স্কেচ
আৰু মণ্ডালা পেইণ্ট যোনটো মণ্ডালা আঁকে সেই পেইণ্টটো দি ইউজ কৰিছোঁ তুমি কি ক'ৰবাত শিকিছিলা নে নিজে এনেকে নিজে অঁকা মই নিজৰ ঘৰতে অঁকা এইবিলাক মানে এনে ট্ৰাইল কৰোঁ বাকী এইবিলাকে আৰু ঘৰতে নিজে প্ৰেক্টিচ কৰোঁ সেইবিলাকে ঠিক আছে অল দ্য বেষ্ট থেংক ইউ আৰু এতিয়া আহোঁ মূল কথালৈ যি সময়ত আমাৰ চৰাইদেউ জিলাৰ সোণাৰীত এখন কেন্দ্ৰীয় বিদ্যালয় নাছিলে মানে কি হ'ল CBSE কোৰ্চৰ বিদ্যালয় নাছিলে তেতিয়া কিন্তু এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে আৰু বহুত ছাত্ৰ ছাত্ৰী উপকৃত হৈছিলে এই বিদ্যালয়খনৰ পৰা আৰু চাওঁতে চাওঁতে বিদ্যালয়খন হৈ গ'ল 24 বছৰ যোৱা বছৰ যিসকলে ভিডিঅ' চাইছিলে মোৰ এটা ভিডিঅ' দেখিছিলে ইয়াত এটা এক্সিবিশ্যন হৈছিলে আৰু এইবাৰ একেই এবাৰ 24 বছৰ হৈছে অহা বছৰ 25 বছৰ হ'ব গতিকে এটা ভাল দিনত আহিছো আৰু আপোনালোকক দেখালো যে ছাত্ৰ ছাত্ৰী ইমান সৰু সৰু ছাত্ৰ ছাত্ৰীয়ে কিমান ধুনীয়াকে মানে ছায়েন্সৰ ৰিলেটেড বস্তু বনাইছে প্লাছ মানে নিজে যিখিনি কাৰিকৰী শিক্ষা লৈছে বজাৰ এখন কেনেকে হ'ব দোকান কেনেকে দিব এই বস্তুখিনি মানে শিকাইছে আৰু গতিকে বাইদেউৰ পৰা এটা শুভেচ্ছা ল'বলৈ বাইদেউ ওচৰলৈ আহিছো এয়া প্ৰিন্সিপাল বাইদেউ নমস্কাৰ বাকী আপোনালোক 24 বছৰীয়া হ'ল অভিনন্দন জনাইছো এই যে আপোনালোক আহে এইটো আমাৰ কাৰণে এটা বিৰাট এটা কি কম যে এনকাৰেজমেণ্ট আপোনালোক যে আহে আপোনালোক যে এইখিনি কভাৰ কৰে সেইটো বহুত ডাঙৰ এনকাৰেজমেণ্ট এইটো আমাৰ কাৰণে আপোনালোকৰ শুভেচ্ছা আশীৰ্বাদ বুলিয়ে আমি গ্ৰহণ কৰিছো সেইকাৰণে বহুত ধন্যবাদ আগলৈও আপোনালোকৰ যাতে আমাৰ লগত যাতে খোজকাঢ়ে সেইটো আমাৰ বিচাৰ গোটেইখিনি ইয়াত পৰা এক্টিভলি আজি এই কামখিনি কৰি আছে গোটেইখিনিয়ে কৰিছে গোটেইখিনিকে অভিনন্দন জনাইছো আপোনালোকে আগুৱাই যাওক ধন্যবাদ আমাক আশীৰ্বাদ দিব এইখিনি আছিলে আহিলো দেখালো আৰু আচলতে প্ৰথমত আপোনালোকক যিখিনি বস্তু দেখালো সেইখিনি এই বিদ্যালয়খনৰ যিখিনি মানে প্ৰতিভা বা যিখিনি কাম কৰি আছে সেইখিনি দেখাইছিলো মূল কথাটো আচলতে এয়া 24 বছৰীয়া হ'ল এখন স্কুল গতিকে তাকে দেখুৱাৰ প্ৰয়াস কৰিলো নতুন ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ